পদূলিৰ মুখত অসমীয়াৰ বাপতি সাহন ৰঙালী বিহু আৰু এই ৰঙালী বিহুৰ উৎসাহৰ শেষ নাই যিসমূহ বাদ্যযন্ত্ৰৰ দোকান আছে সেই বাদ্যযন্ত্ৰৰ দোকানসমূহতো ব্যস্ততা বাঢ়িছে মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ একমাত্ৰ বাদ্যবাদিয়াৰৰ দোকান বাদ্যযন্ত্ৰৰ দোকান চুৰেণ ফ্লুটত আৰু চুৰেণ ফ্লুটত এইদৰে আচলতে যি বাৰতীসকলে এইদৰে আচলতে ঢোলসমূহ টানাত বা টিউনিং কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এই দৃশ্য হৈছে টঙলাৰ চুৰেণ ফ্লুটছৰ আৰু চুৰেণ ফ্লুটছৰ হৈছে ওদালগুৰি জিলাৰ এখন বৃহৎ বাদ্যযন্ত্ৰৰ প্ৰতিষ্ঠান আৰু এইদৰে আচলতে যি কোনোবাই যদি বাঁহী কিনিব আহিছে কোনোবাই ঢোল কিনিব আহিছে কোনোবাই বাঁহী টেষ্ট কৰিছে এইদৰে আচলতে বাঁহী বজাই দিছে আপুনি বাঁহীটো এবাৰ বজাই দিয়কচোন বিহু আহিলে কেনেকুৱা লাগে বিহু আহিলে মন আৰু উখল মাখল বঢ়িয়া বিহু কি কিনিব আহিছে মই বাঁহী আৰু গগনা কিনিব আহিছোঁ তাৰপিছত মাউথ অৰ্গেন এটা নিম বুলি ভাবিছোঁ হয় কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা বিহুৰ প্ৰস্তুতি বঢ়িয়া হয় ভালে আছে বহুত এইবাৰ হেৰিয়া কি বুলি কয় কমিটিবিলাকে যোগাযোগ কৰি আছে বঢ়িয়া ক'ত ক'ত বিহু মাৰে আপুনি এনে আগে পিছে ক'ত ক'ত আমি গুৱাহাটী মাৰোঁ তাৰপিছত ইফালে নলবাৰী মোটামুটি ইফালে BTADৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আৰু আমাৰ বিহু দল যায়েই আৰু হয় এনেকৈ মাৰোঁ আৰু হয় জানিব বিচাৰিম এটা ঢোল কিনিব আহিছে এজন যুৱকে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি ঢোল কিনিব আহিছা দুটা বিহু আহিলে কেনেকুৱা লাগিছে বিহু বুলি ক'লে আৰু নকবি আৰু একদম ফূৰ্তিৰ বাকী নাই আৰু তুমি ক'ত ক'ত বজোৱা ঢোল ঢোল মানে দলতো যাওঁ তাৰমানে মৌকুৰি একক সেইবিলাকতো বিহু মাৰোঁ আৰু সেইটো কোৱা এই ঢোলটোতে কিমান দাম কৈছে এইটো 4,500 কিমান দামত দিব এইটো এতিয়া কথা পাতি লওঁ কিমানত দিয়ে যদি ঢোলটো ঠিকে আছেনে ঠিকে আছে বজাই চালোঁ বজাই ভাল লাগছে বাৰু দামে দৰে মিলি আজিয়ে লৈ যাম আৰু হয় মোৰ লগত চুৰেণ ফ্লুটৰ স্বত্বাধিকাৰী আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম দাদা বিহু আহিলে আপোনাৰ দোকানত ব্যস্ততা বাঢ়ে ওদালগুৰি জিলাৰ ভিতৰত এখন মানে আপোনাৰ ডাঙৰ দোকান বুলিয়ে ক'ব লাগিব কেনেকুৱা বেচা বিক্ৰী কেনেকুৱা আৰু বিহুৰ কেনেকুৱা ঢোল কিমান দামৰ পৰা কিমান দাম ঢোলটো আপোনাৰ মইতো একদম লোৱেষ্ট 3,000ৰ পৰা ৰাখি দিছোঁ তাৰ ওপৰত কোৱালিটি লৈ লৈ আছে 4,500 6,000 5,000 এনেকৈ ভিতৰত ৰাখিছোঁ তো আৰু বেচাখিনি ধৰক এতিয়াতো ছিজন মাত্ৰ শুৰু হৈছেতো চলি আছে কাম এইবাৰ এনেই বিহুৰ উৎসাহ কেনেকুৱা মানুহৰ মনত উৎসাহ প্ৰত্যেক বছৰেতো বিহু ভালে যায় এই বছৰো ভালে যাব বুলি আশা কৰিছোঁ আৰু এতিয়াতো অন্যবাৰতো আপোনাৰ ইলেকশ্যন কিবা কিবি পৰে এইবাৰ নাই ভাল যাব বুলি বহুত ভাল যাব বুলি আশা কৰিছোঁ আপোনাৰ গগনা চগনাৰ দাম কেনেকুৱা কৰিছে মইতো 100 টকাৰ পৰা ৰাখিছোঁ একদম লোৱেষ্ট চিপ ৰেটত ৰাখিছোঁ আৰু গগনা আৰু বাঁহী 50 টকাৰ পৰা ৰাখি দিছোঁ আৰু বিহু ঢোল ডাঙৰ আপোনাৰ 3,000 তলত ওপৰত কোৱালিটি লৈ লৈ ৰাখছোঁ বিহু আহিলে ভাল লাগে বিহু আহিলেতো ভাল লাগিবই বিহু আমাৰ একে বেচা বিক্ৰী ভাল হয় বেচাখিনিও ভাল তাৰ লগত আপোনাৰ এইটো মোৰ বংশ পৰম্পৰা বিজনেছ মোৰ এইটো এনেও ভাল লাগে আপুনি কেতিয়াৰ পৰা আপোনাৰ এইটো কাম কৰিছে মইতো এইটো নিজে কৰা আজি 30 বছৰে হ'ল তাৰ আগত ককা দেউতাই তেওঁলোকে কৰিছিল যে 1956ৰ পৰা ককা দেউতাই কৰিছিল এতিয়া মই আজি 30 বছৰ হ'ল এইটো কৰা এই বিজনেছটো মূলতঃ এই চালসমূহ আপুনি ক'ৰ পৰা যোগান চালগিলা আমাৰ লোকেলতো আছে বাহিৰৰ পৰাও আহে কিছুমান বাহিৰৰ পৰাও আহে এইগিলা লোকেলতো আছে কিছুমান হয় এটা কথা মই সামগ্ৰিক দৃশ্য মোৰ কেমেৰা হাউচ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইদৰে আচলতে ব্যস্ততা বাঢ়িছে ঢোল তৈয়াৰ কৰাত এইদৰে আচলতে ঢোল টিউনিং কৰা যিহেতু বিহুলৈ আৰু বেছি দিন নাই এইদৰে আচলতে যি
চুৰেণ ফ্লুট যিখন বাদী আৰু বাদ্যযন্ত্ৰৰ দোকান সেই দোকানত এইদৰে আচলতে দিনে নিশাই প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে যিহেতু বিভিন্ন মানুহ আহিছে ঢোল কিনিবলৈ যুৱকসকল আহিছে বিভিন্ন কোনোবাই যদি গগনা কিনিব আহিছে কোনোবাই বাঁহী কিনিব আহিছে এইদৰে আচলতে ব্যস্ততা বঢ়া পৰিলক্ষিত হৈছে ওদালগুৰি জিলাৰ বৃহৎ বাদ্যযন্ত্ৰৰ দোকান চুৰেণ ফ্লুটত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ